Hello everyone, Art with Nature channel লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো। আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত আহিছো। মই প্লেচটো দেখাই দিছো আপোনালোকক একবাৰ। মোৰ বেকগ্ৰাউণ্ডত দেখা পাব পাৰে ধুনীয়া এটা পৰিৱেশত আজি আকৌ এবাৰ আউটডোৰ পেইন্টিং কৰিবলৈ আহিছো। মোৰ লগত দীপজ্যোতি আছে, মই দেখাই আছো আপোনালোকক এটা সুন্দৰ পৰিৱেশ, যথেষ্ট ওখ ওখ গছ মই আপোনালোকক দেখাই আছো। আমাৰ দীপজ্যোতি কাম কৰি আছে বৰ্তমান। মই অলপ দেৰিকে আপোনালোকক দেখাই আছো স্পটটো। ফাৰ্ষ্টতে আপোনালোকে ড্ৰয়িংটো চাই লওক, এতিয়ালৈকে কালাৰ কৰা নাই। দীপজ্যোতি কিবা কবা? না, আজি বতৰটো বহুত ৰ'দ নাই, এতিয়া তাকে ভাবছো মানে কি কৰো। এটা লৈছো, ৰ'দটো নাই ইমান, আজি যোৱা 4-5 দিন হেতি ৰ'দ দিয়াই নাই। একদম খুব বৰষুণে দিছে নাই, ৰাস্তা একদম বোকা হৈ গৈছে, ৰাস্তা যথেষ্ট বেয়া। এতিয়া মই আপোনালোকক স্পটটো দেখাই আছো। এইটো হৈছে আমাৰ বংশৰ ভিংগেশ্বৰ দেৱালয়। মই কৈ দিলো অলৰেডি, তুমি গেছ কৰিব দিছা, মই কৈ দিলো। গেছ কৰিব দিব লাগিছিল। হ'ব আৰু মই এইটো স্পট আজি ৱাটাৰ কালাৰ কৰিম বুলি ভাবিছো। আজিৰ বিষয়বস্তু সাধাৰণতে এইটোৱে আৰু, কিন্তু উপায় নাই আৰু, অলপ সূৰ্যৰ পোহৰৰ অভাৱ, কিন্তু তাৰে মাজতে কামটো কৰি গৈছো আৰু কি হয় দেখা যাওক। এটা চাইডৰ পৰা টাইম লেপছো দি থৈছো। এফালেও পৰিৱেশটো ধুনীয়া। ফাৰ্ষ্টতে ড্ৰয়িংটো কৰি লোৱা গৈছে মন্দিৰটোৰ। এটা সৰু সৰু সূক্ষ্ম কাম যি গতিকে ওলাব লাগে সেইখিনি ভালদৰে দীপে ড্ৰয়িং কৰি ওলাই লৈছে। ছাটখন দিবি নেকি? ছাটখন দি দিওঁ অলপ। ছাটখন বেছি দিব নালাগে, অলপমান দি, বাকী পিছফালৰ গ্ৰীনাৰীটো ৰাখিবি অকমান, সেউজীয়া পাহাৰখনৰ সৈতে। অলপমান আপোনালোকে লাইটৰ কণ্ডিশ্যনটো ল' লাইট পাব, কাৰণ বতৰটো ইমান ভাল নহয়, সেইকাৰণে আপোনালোকে লাইটিংটো বৰ এটা ভাল নাপাব। কিন্তু তথাপি আৰু আমাৰ প্ৰেক্টিচ আৰু ছবি অঁকাৰ অব্যাহত ৰাখিছো, সেইটো কৰিব লাগিব আৰু, উপায় নাই। যা হওক দেখা যাওক কেনেকুৱা বনে, কি হয়। ইফালে অকমান মন্দিৰৰ পিছৰ ভাগটো অকমান দেখাই দিওঁ। ইফালে ধুনীয়া এখন সংৰক্ষিত বনাঞ্চল আছে। ইয়াত আগতে আহিছিলো কলেজৰ পৰা, পৰিৱেশৰ প্ৰেক্টিকেলৰ কাৰণে ইয়াত লৈ আহিছিলে আমাক। শুৱালকুছি বুদ্ধ মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীবিলাকক প্ৰতি বছৰে এইফালে লৈ আহে, মানে পৰিৱেশৰ প্ৰেক্টিকেল কৰিবৰ কাৰণে। ঠাইটো এটা ধুনীয়া ঠাই, ধুনীয়া ওখ ওখ চেগুন গছ আছে, এখন সংৰক্ষিত বনাঞ্চল। যি গতিকে সংৰক্ষিত বনাঞ্চল, গতিকে ইয়াত কোনো ধৰণৰ গছ গছনি কাটিব নোৱাৰে, এই এটা ভাল। আচলতে এনেকুৱা য'ত মানে ডাইভাৰ্চিটিটো মেইনটেইন হৈ থাকে, সেনেকুৱা অঞ্চলবিলাক সংৰক্ষিত বনাঞ্চল কৰি দিব লাগে হিচাপ মতে, তেতিয়া পৰিৱেশটো মেইনটেইন হৈ থাকে। বৰ্তমান সময়ৰ যি গৰম, এই গৰমৰ কাৰণে এনেকুৱা সংৰক্ষিত বনাঞ্চল অসমত আৰু হ'ব লাগে। আমাৰ ওচৰে পাজৰে চুবুৰীত আৰু লাগে। যি গতিকে বহুকেইদিন বৰষুণ গৈছে একেৰাহে, গতিকে ইয়াৰ ৰাস্তা বৰ এটা ঠিক হোৱা নাই, লেতেৰা হৈ গৈছে আৰু গাড়ী মটৰ অহা যোৱা কৰি মানে একদম ৰাস্তাটো বেয়া কৰি দিছে। লাহে লাহে অলপ মেঘ আহিছে আৰু বৰষুণটো আকৌ দিব চাগে, নাজানো আৰু পেইণ্টিংখন কমপ্লিট হয় নে নহয়। কালাৰ ষ্টাৰ্ট দিয়া, মেঘ আহিছে আৰু। মই অকণমান টাইম স্লেপৰ এংগলটো অলপ বদলাই দিওঁ, যি গতিকে টাইম স্লেপটো অকণমান বেলেগ এংগুলৰ পৰা ল'ব লাগে, সেইকাৰণে মই অলপ ছাইডটো চেঞ্জ কৰি দিওঁ। এবাৰ সেইটো ফালৰ পৰা দিছিলোঁ, এতিয়া অকণমান এইটো ফালৰ পৰা দি দিওঁ, ভাল দেখিব। এইফালৰ পৰা লাইটটো ভাল অহা নাই,
অলপ আন্ধাৰ আন্ধাৰ দিছে ফ্ৰণ্টৰ পৰা দি চাওঁ এইটো সাইডৰ পৰা কেনেকুৱা দেখে চাওঁ আৰু ইয়াৰ পৰা বৰ এটা বেয়া দেখা নাই কিন্তু তথাপি আৰু চলি যায় আৰু এটা এইখিনিতে এয়া ফ্ৰণ্টৰ পৰা দি থলো এটা টাইম স্লেপৰ এংগলটো আচলতে বেলেগ বেলেগ সাইডৰ পৰা ল'লে ভিডিঅ'টো দেখিবলৈ ভাল হয় ইয়াত এটা শিৱ এটা বনাইছে মন্দিৰ কৰ্তৃপক্ষই আপোনালোকে দেখা পাইছে নে নাই নাজানো মই অলপ জুম কৰি দিছোঁ এইটো শিৱই বনিব কি বনিব নাজানো যি গতিকে শিৱ মন্দিৰ শিৱই বনিব লাগে আৰু মাজেৰে একডাল পাইপ দিছে হয়তো ওপৰৰ পৰা পানী পৰা এটা চিষ্টেম এনেকুৱা কিবা কাৰবাৰ এটা কৰিব চাগে তো হৈ উঠিলে ভাল দেখা হ'ব মানে এটা পৰ্যটকৰ কাৰণে আকৰ্ষণীয় এটা ষ্টেপ এটা লৈছে আৰু ভালে হৈছে এতিয়া যি গতিকে আমি কালাৰ ষ্টাৰ্ট দিম বাকিখিনি অকণমান আপোনালোকে টাইম লেপছত দেখাব লেটছ চি কেনেকুৱা হয় তো পেইণ্টিংখন যি গতিকে অকণমান ময়ো কালাৰ কৰিম ড্ৰয়িংটো তাক কৰিব দিছোঁ গতিকে ময়ো যি গতিকে ইনভলভ হ'ম গতিকে অকণমান ইয়াৰে নেক্সট ভিডিঅ'খিনি আপোনালোকে টাইম লেপছত দেখাব Ran away with my life, fast forward, never turn back again. It's kind of funny that the more we pass time, the more we need to set the rewind. And 19 was the year I had to leave you, but now I'm seeing all the signs. Is this really happening? I can't believe it's true. I'm just as surprised as you. Is this really happening? I can't be too sure, but one day I'll be yours again. Life lessons come one in a dozen, the other 11 get something from nothing. I sit here looking for an answer. Maybe the biggest question was in the last chapter. You gave me the soul I have today. Without you I never could have moved away. But now I see what you teach. I do believe I always should have stayed. Yeah. Is this really happening? I can't believe it's true. I'm just as surprised as you. Is this really happening? I can't be too sure, but one day I'll be yours again. One day I'll be One day I'll be yours. Life lessons come one in a dozen, the other 11 get something from nothing. Life lessons come one in a dozen, the other 11 get something from nothing. Life lessons come one in a dozen, the other 11 get something from nothing. Life changes just open the door. One thing's certain, I'll always be yours. Is this really happening? I can't believe it's true. I'm just as surprised as you. Is this really happening? I can't be too sure, but one day I'll be yours. Is this really happening? I can't believe it's true. I'm just as surprised as you. Is this really happening? I can't be too sure. অৱস্থা দেখিছেনে গাইছ কাপোৰখন নানিলি তই কাপোৰ নানাৰ মছলা কাপোৰখন কিয় নানিলি হাততো লাগছে এইগিলা উপায় নাই আৰু প্ৰকৃতিৰ পৰাই চব কৰিব লাগিব প্ৰকৃতি অবিহনে একো নাই গতিকে গাছৰ পাতেৰে মুচি দে সকলো বেয়া নাপাব দেই আৰু গাছৰ পাতৰ থেকে মুচা প্ৰকৃতিৰ পৰাই ইনস্পায়াৰ্ড হৈ চব কৰিব লাগিব যি গতিকে আমি পেইণ্টিংখনো নেচাৰৰ পৰাই লৈছোঁ গতিকে চব এনেকুৱাকৈ কৰিব লাগিব উপায় নাই ভাগৱ দা এক্সপিৰিয়েঞ্চ কেনে
কওক ফ্ৰেণ্ডছ ভালে আৰু আজি কিন্তু মেঘটো একদম আপোনাৰ এনেকুৱা লাগিব দেই এনেকুৱা মেঘ লাগিব আমাক কলা মেঘ লাগিব নেকি কলা মেঘ লাগিব একদম বেছি বতৰ ডাৱৰীয়া নে ৰিয়েলিষ্টিক কৰিলে বেয়া হ'ব নেকি বস্তুটো নাই বতৰ ডাৱৰীয়া যে আপোনাৰ সেইকাৰণে কলা মেঘে লাগিব আপোনাৰ গোটাই কলা দিব নোৱাৰা নহয় অলপ দিছোঁ আৰু ধুনীয়াকৈ দিলে হ'ল এয়া ৰঙা দেখা নাই এয়া ৰঙা এইটো লাল মই ল'ম কেনেকৈ কচোন তই এতিয়া এইটো ল'লে এনেকৈ ব্ৰাছে এনেকৈ টুকি টুকি ল'লে হ'ল কি ধুনীয়াকৈ কালাৰ হৈ যাব ন তই প্লেটটো চাফা কৰা নাই একো নাই লেতেৰা কালাৰ ৱাটাৰ কালাৰ বুলিছে গা চব লেতেৰাই আৰু এনেকৈ কৰিব লাগিব ন ধুনীয়াকৈ গাইছ অৱস্থা চাব নেকি আমাৰ প্লেট অনা অৱস্থা এয়া চাওক কি কৰি আছে এয়া গছৰ পাত বিচাৰি আছে প্লেটৰ কাৰণে চাওকচোন অৱস্থা মানে উপায় নাই এই প্লেটখন সৰু প্লেট এখন আনিছে এতিয়া কি কৰিম অৱস্থা চাগে এই পৰিব চাবা এই সেইটো ডাঙৰ পাতটো আনক ডাঙৰ পাতটো কোমল পাতে দে কাম চলাব মানে আমাৰ নেচাৰেলি চব প্লেট হৈ যাব এতিয়া নেচাৰেলি কালাৰ চব একেবাৰে চব নেচাৰেল মানে উপায় নাই তো প্লেটখন সৰু চাই প্লেট আনিছে মই কি কৰোঁ কি কালাৰ লৈছে নেকি কালাৰটো লৈছোঁ অকণমান আচ্ছা আছোঁ দে বঢ়িয়া একদম গাইছ অৱস্থা বেয়া দিয়ক এই বৰষুণে আহিল আৰু কি ক'ম বৰষুণ আহিলে এতিয়া এৰিব লাগিব আৰু কামটো নাই এটা এৰি দিওঁ কালাৰ চালাৰ দি কিনে নিজে নিজে বনি যাব নেকি আৰু বাবাই বনাব লাগিব এইটো বাবাই ৰাতি এটা চিলিম খাই আহি নিজে বনাব লাগিব তেতিয়াহে এইখন বনিব কি ক'ব গাইছ বৰষুণ আহিলে এৰি দিয়ক নেকি গাইছে কি ক'ব গাইছে ক'ব লাগে একো নাই এৰি দিওঁ আৰু আমি কামটো এতিয়া অলপ কোৱা নাই নহ'লে এইখন গু হ'ব এতিয়া এইটোৱে মানে এক্সাম্পল আৰু নেচাৰৰ পৰা যে বিয়ণ্ড আমি যাব নোৱাৰোঁ এতিয়া বৰষুণ আহিছে তাৰে কাৰণে আমি কামখিনি সামৰিব লগা হ'ল অকণমান জাষ্ট কালাৰ লগাইছিলোঁ কি মাত্ৰ স্কাইখন আৰু অকণমান ওপৰৰ অংশখিনি ড্ৰয়িংটো কমপ্লিট হৈছে এই টেক্সাৰ অকণমান দিছে আৰু শিৱই বৰষুণৰ টোপালবিলাকত অলপ হোৱাইট যে স্পটবিলাক দেখিছে এইখিনি বৰষুণ পৰাৰ কাৰণে হৈছে ভালে লাগিছে কিন্তু এনেই বেয়া লগা নাই কিন্তু ধুনীয়া এটা টেক্সাৰ এটা আহিছে একো নাই আৰু এইখিনি অকণমান কাপোৰখন মোৰ ডিকিত ভিতৰত আছে ভালে লাগিছে তো এইখিনি আৰু ওপৰৰ অংশখিনি আৰু আকাশখন অকণমান ষ্টাৰ্ট দিছিলোঁ কি মাত্ৰ বৰষুণ ষ্টাৰ্ট হ'ল আৰু যি গতিকে আমাৰ কামটো পানীৰ লগত ৰিলেটেড ৱাটাৰ কালাৰ সেইকাৰণে আমি বৰষুণ আহিলে কামটো কৰিব নোৱাৰোঁ ওপৰত কিবা প্ৰটেকশ্যন থাকিলে কৰিব পাৰিলোঁ হয় ওপৰততো একো নাই গতিকে কামটো এৰিব লাগিব আৰু বাকী এনেই অভাৰঅল ঠিকে আছিল ব্লগটো ভালে গৈ আছিল এইখিনিয়ে আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব আমি কাইলৈ আকৌ এবাৰ আহিবলৈ চেষ্টা কৰিম না কি দীপ কালি আমি আজি সমাপ্ত নকৰোঁ ব্লগটো কাৰণ যি গতিকে পেইণ্টিংখন আমি কমপ্লিট কৰিম আপোনালোকে পাই থাকিব ইয়াৰে ভিডিঅ' সম্পূৰ্ণ ব্লগটো পাব গতিকে এইটো বাৰু এনেকৈ আপলোড কৰি দিম যি হয় দেখা যাব আৰু বাকী নেক্সট ভিডিঅ'ত আপোনালোকে পেইণ্টিংখনৰ কমপ্লিট ভিডিঅ'টো পাই যাব এতিয়া কৰিব নোৱাৰিলোঁ আৰু উপায় নাই প্ৰকৃতিৰ লগততো যুঁজি লাভ নাই গতিকে এইখিনি কাইলৈকে চাওঁ যদি বতৰ ভাল কৰে আকৌ এবাৰ আহিম আকৌ এবাৰ কৰিম এইখিনিয়ে আৰু যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি কোনোবাই নতুনকৈ চেনেলটোত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ ঘৰত যদি কোনোবা এনেকুৱাকৈ ছবি অঁকা সৰু ল'ৰা ছোৱালী আছে ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বা কোনোবা যদি ছবি আঁকি ভালো পায় তেওঁলোকলৈ হ'লেও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰে থেংক ইউ